নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আৰু এই এডভাৰটাইজমেণ্টটো আহিছে মটৰ এক্সিডেণ্ট ক্লেইমছ ট্ৰিবিউনেল কামৰূপ মেট্ৰ' য'ত তেওঁলোকে এটা পদৰ বাবে আবেদন বিচাৰিছে গতিকে পলম নকৰি আমি এডভাৰটাইজমেণ্টখন চাইছোঁ পদটো হৈছে ড্ৰাইভাৰৰ পদ এটাই আছে ভেকেঞ্চি আনৰিজাৰ্ভ কেটেগৰী হয় সকলো কেটেগৰীৰ কেণ্ডিডেটছে আবেদন কৰিব পাৰিব আৰু দৰমহা স্কেলটো 14,000 পৰা 70,000 গ্ৰেড পে থাকিব 5,200 টকা বয়সৰ সীমা দিছে 18 বছৰৰ পৰা ষ্টাৰ্ট আৰু 40 বছৰলৈকে পাৰিব ৰিলেক্সেশ্যন থাকিব আপাৰ এজ লিমিটটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হোৱা কৰিব লাগিব আৰু মেক্সিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব কিন্তু গ্ৰেজুৱেটসকলে নোৱাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব ইণ্টাৰেষ্টেড তথা ইলিজিবল কেণ্ডিডেটসকলে ষ্টেণ্ডাৰ্ড ফৰ্মত আছাম গেজেটৰ পাৰ্ট 9ৰ আবেদন কৰিব লাগিব অফলাইন যোগে আৰু এড্ৰেছ দিয়া আছে এড্ৰেছটোত আপোনালোকে পঠিয়াব লাগিব আইডাৰ স্পীড পোষ্ট বা কুৰিয়াৰ কৰি অথবা যদি ডাইৰেক্ট গৈ ড্ৰপ বক্সত দিব খোজে সেই সুবিধাখনো আছে অফিচত গৈ দিব পাৰিব আৰু লাষ্ট ডেট হ'ল অহা 6 জুনৰ ভিতৰত গৈ পাব লাগিব আৰু কি ডকুমেণ্টছ লগত দিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু চিলেকশ্যন প্ৰচেছটো ইন ডিউ কোৰ্চ তেওঁলোকে মেনশ্যন কৰিব কামৰূপ ডিষ্ট্ৰিক্ট judiciary.com আৰু লাষ্ট ডেটৰ অলৰেডি ক'লোৱে 6 জুন গতিকে ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেট হয় 6 জুনৰ ভিতৰত আবেদন কৰক পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ